কামৰূপ জিলাৰ চাম্পোপাৰা কলহী নৈ দুদিনীয়া কাৰ্যসূচীৰ ৰাজ্যিক ভিত্তিত নাও খেল প্ৰতিযোগিতাৰ আয়োজন। চাম্পোপাৰা তামুলিতে কলহী কাষ আঞ্চলিকৰ উদ্যোগত তৃতীয় বাৰ্ষিক অনুষ্ঠিত হ'ব এই নাও খেলৰ প্ৰতিযোগিতা। আগন্তুক 2 আৰু 3 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নাও খেল প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিধায়ক ৰেকিবুদ্দিন আহমেদ। উক্ত নাও খেল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বাজাজ পালচাৰ 125, দ্বিতীয় পুৰস্কাৰ বাজাজ চিটি 110, তৃতীয় পুৰস্কাৰ স্যামসাং ফ্ৰিজ 2 ষ্টাৰ আৰু চতুৰ্থ পুৰস্কাৰ স্যামসাং ৱাশ্বিং মেচিন থাকিব। নাও খেল প্ৰতিযোগিতাৰ যোগদানৰ ভৰ্তি মাচুল হ'ব ৬,০০০ টকা। উক্ত নাও খেল প্ৰতিযোগিতাত ইচ্ছুক নাৱৰীয়াসকলে 9101553368 আৰু 7896382032 মোবাইল নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব। আগতীয়াকৈ আমি হেৰি কৰিছোঁ, এই নাৱৰীয়াসকলক আমি চিঠি দিছোঁ আৰু যদি কোনোবা ইচ্ছুক আছে আমাৰ খেলখনত অংশগ্ৰহণ কৰিম বুলি ভাবি আছে, যদি কোনোবাই আমাৰ নাও খেলৰ যিটো তাৰিখটো পোৱা নাই, তেতিয়াহ'লে এতিয়া আমাৰ যোগাযোগৰ নাম্বাৰটো আমি কমিটিৰ পৰা দি আছোঁ। সেইটো নাম্বাৰটো হ'ল এটা 7896382032 আৰু এটা নাম্বাৰ আছে, নাম্বাৰটো 9101553368। এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু নাও খেলৰ বিষয়ে জানিব পাৰিব। যদি কিবা প্ৰব্লেম আছে এইটো নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে বস্তুটো জানিব পাৰিব। আৰু জইন ফিজটো আমাৰ নিৰ্ধাৰিত কৰি দিয়া হৈছে ৬,০০০ টকা। গতিকে যিসকল নাৱৰীয়াই আমাৰ খেলখনত অংশগ্ৰহণ কৰিম বুলি ভাবি আছে, গতিকে আমাৰ অক্টোবৰ মাহৰ 2-3 তাৰিখত বুধবাৰ বৃহস্পতিবাৰে আমাৰ খেলখন অনুষ্ঠিত হ'ব। গতিকে ইচ্ছুক নাৱৰীয়াসকলক আমি অনুৰোধ জনাইছোঁ কমিটিৰ তৰফৰ পৰা, সেইসকল নাৱে যাতে আমাক খেলখনত অংশগ্ৰহণ কৰে। এইখিনি আমাৰ কমিটিৰ তৰফৰ পৰা অনুৰোধ থাকে। নাও খেল কমিটিৰ উদ্যোগত অহা 2 আৰু 3 অক্টোবৰ বুধবাৰ আৰু বৃহস্পতিবাৰে নাও খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত নাও খেলত বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ 6 সমষ্টি বিধায়ক মাননীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া। আৰু এই নাও খেলত প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে বাজাজ পালচাৰ 125 cc আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে বাজাজ CD 110 আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে স্যামসাং ফ্ৰিজ এখন 2 ষ্টাৰ আৰু চতুৰ্থ পুৰস্কাৰ হিচাপে ৰখা হৈছে ৱাশ্বিং মেচিন এটা। সেয়েহে উক্ত নাও খেলত আমি সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। আমাৰ কমিটিৰ তৰফক যাতে সহায় সহযোগিতা আগবঢ়ায়।